আছো তাৰ বাৰেৰহণীয়া সাংস্কৃতিক সম্প্ৰীতি শোভাযাত্ৰা ইতিমধ্যে হৈ গৈছে আমাৰ আৰু এই সম্প্ৰীতি শোভাযাত্ৰাই কুমৰিকাটা অঞ্চলত এটা বাৰ্তা প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ৰাইজ ওলাই আহিছে, বিভিন্ন কৃষ্টি দলসমূহ ওলাই আহিছে। এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাৰ বুকুৰ দিয়ে সদৌ বিটিয়াৰ গৰিয়ামৰীয়া দেখিছে অধিৱেশনখন সফল কৰাৰ কাৰণে ওলাই আহিছে আৰু আজি ইতিমধ্যে আমি এটা বৃহৎ আমি সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে ৰূপায়ণ কৰিলে আপোনালোকে দেখা পাইছে আৰু ইয়াৰ পিছতে আমাৰ যি আটকধুনীয়া আৰু এটা বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে এখন মুকলি সভা আৰু সম্বোধনা অনুষ্ঠান ইয়াত ৰখা হৈছে। অসমৰ স্বনামধন্য ব্যক্তিসকল ইয়াত উপস্থিত থাকিব। বিশেষকৈ অসম শিশু সাহিত্য ন্যাসৰ যিগৰাকী সচিব ঋষিকেশ গোস্বামী আৰু তাৰ লগতে নেকিবুৰ জামান আৰু অদীপ ফুকন, বিশিষ্ট সাংবাদিক আৰু বিশিষ্ট নিবন্ধকাৰ ছাইদুল ইছলামকে ধৰি BTCৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি এই অধিৱেশনৰ জৰিয়তে সমগ্ৰ অসমক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে গৰিয়ামৰীয়া দেশীসকল যে অসমীয়া হয়, অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে এই কথা চৰকাৰ প্ৰশাসন ৰাইজে গম পাব লাগে আৰু আমাক যি মৰ্যাদা দিব লাগে এই মৰ্যাদা আমি লাভ কৰিব পাৰোঁ। আমাৰ সুকীয়া জৰীপ হ'ব লাগিব, আমি OBCৰ মৰ্যাদা আমি পাব লাগিব, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আমাক অগ্ৰাধিকাৰ দিব লাগিব। তেনে বহু কথা ইয়াত মুকলি সভাত মুকলিভাৱে আলোচনা হ'ব। ইয়াৰ কুমৰিকাটা ৰাইজে আমাক BTC অঞ্চলৰ পৰা অহা সমগ্ৰ প্ৰতিনিধিসকলে এই বুকুৰ লৈ যি যোৱাকালিৰে পৰা ইয়াত আছে তেখেতসকলে অত্যন্ত প্ৰশংসা কৰিছে। যোৱাকালি আমাৰ প্ৰতিনিধি সভা হৈ গ'ল। এই প্ৰতিনিধি সভাত প্ৰতিনিধিসকলে অত্যন্ত শান্তি লাভ কৰিছে। তেখেতসকলে খুব ধন্যবাদ দিছে কুমৰিকাটাবাসী ৰাইজক। কুমৰিকাটাবাসী ৰাইজৰ প্ৰতিগৰাকী ব্যক্তিয়ে বিশেষকৈ যদি আমি দোকানত যদি এখন তামোল খাবলৈ গৈছোঁ, এই তামোল খোৱা দোকানীজনেও আচলতে আমাক অত্যন্ত অভ্যৰ্থনা কৰিছে। গতিকে এই কথাখিনিয়ে আমাক এটা পৰিৱেশ সৃষ্টি কৰিছে। কুমৰিকাটাৰ ৰাইজে এটা সমগ্ৰ অসমত এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে যে কুমৰিকাটাৰ দৰে যদি সকলো অসমত বসবাস কৰে তেনেহ'লে অসমখন শান্তিময়